অতিমাত্ৰা টোপনিৰ বাবে আপোনাৰ উৎপাদনশীলতা কমি আহিছে নেকি, যাৰ বাবে আপোনাৰ পঢ়াৰ ৰুটিনখন ভালদৰে কাৰ্যকৰী কৰিব পৰা নাই? টোপনি বেছি হোৱাৰ এটা কাৰণ হৈছে যে আপুনি যিখিনি সময় শুৱে সেই সময়খিনি গভীৰ নিদ্ৰাত যাব নোৱাৰে আৰু সপোন বেছিকৈ দেখে, সেইবাবে জাগি থকা সময়খিনিতো অলস অনুভৱ কৰে আৰু টোপনি পূৰ নোহোৱা অনুভৱে গা মন বেয়া লগাই ৰাখিব পাৰে। গভীৰ নিদ্ৰা নহাৰ এটা বিশেষ কাৰণ হৈছে শোৱাৰ আগত ডিজিটেল স্ক্ৰীন বেছিকৈ চোৱা। ভিডিঅ' চোৱাৰ বাবেই হওক, গেম খেলাৰ বাবেই হওক বা ছ'চিয়েল মিডিয়া ব্ৰাউজিঙৰ বাবেই হওক, মগজুত সজাগতা ই বহুত বেছি পৰিমাণে বৃদ্ধি কৰে। এই উত্তেজিত অৱস্থাই গভীৰ টোপনি অহাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অন্য এটা দিশ হৈছে আমাৰ শৰীৰটো বিভিন্ন কামত ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলাৰ বাবে নিৰ্মিত হৈছে, কিন্তু যদি সেই শৰীৰটো শাৰীৰিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ নকৰি শুই বহি কটাও, ই আমাৰ টোপনিৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। সেইবাবে নিয়মিতভাৱে যদি এক্সাৰচাইজ কৰে আপুনি গভীৰ টোপনি নিশ্চিত কৰিব পাৰে। ভাল স্বাস্থ্য আৰু মানসিকভাৱেও সুস্থ হ'বৰ কাৰণে আপোনালোকে এই কথাখিনি মনত ৰখা উচিত। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনলৈ এটা ইতিবাচক বাৰ্তা কঢ়িয়াই নিবলৈ সক্ষম হৈছে। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।